মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ যিটো ৬ষ্ঠ নম্বৰ অধ্যায় লেসন 6। ইয়াৰ লেসনটোৰ নাম হৈছে কলা। গতিকে এই লেসনটো তোমালোকৰ কাৰণে এটি বৰ ইম্পৰ্টেণ্ট লেসন। ইয়াৰ প্ৰশ্নসমূহ প্ৰশ্নাৱলীত থকাৰ লগতে যিখিনি পাঠৰ ভিতৰুৱা প্ৰশ্ন আনসাৰ আছে মই গোটেইখিনি এইটো ভিডিঅ'ত তোমালোকক দি দিম। গতিকে মই ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰখিনি তোমালোকৰ কাৰণে সৰু সৰুকৈ যুগুত কৰি লৈছোঁ। ইয়াতে চোৱা মই মাজে মাজে আষ্টানি দিছোঁ, এইবিলাক তোমালোকে গোটেইখিনি চাব লাগিব। তাৰে পিছত চোৱা ইয়াতে এইটো পেজত চোৱা, এইটো পেজত দিয়া আছে যে স্থায়ী কলা। স্থায়ী কলাৰ বিষয়ে ইম্পৰ্টেণ্ট স্থায়ী কলাটো ইয়াতে কিছুমান চিত্ৰ দিয়া আছে, কাণ্ডৰ প্ৰচ্ছেদন, এইবিলাক তোমালোকে চিত্ৰসমূহ ঘৰত আঁকিবা, বহীত আঁকি ল'বা। মই আৰু ইমান আঁকি থকা নাই কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো, যেহেতু কিতাপত ধুনীয়াকৈ স্পষ্টকৈ দিয়াই আছে। তাৰে পিছত ইয়াতে আছে আকৌ নেক্সট পেজত আছে বিভিন্ন প্ৰকাৰৰ সৰল কলা, পেৰেনকাইমা, প্ৰচ্ছেদন, দীৰ্ঘচ্ছেদ, তাৰপিছত গ্ৰন্থচ্ছেদ, স্কেৰেনকাইমা, প্ৰচ্ছেদন, এইবিলাক ইয়াতে আছে। আকৌ ইয়াৰো কিছুমান ইম্পৰ্টেণ্ট আছে মই যিখিনি আষ্টানি দিছোঁ। গতিকে তোমালোকে অকল কুৱেশ্যন এনচাৰৰ আশাত নাথাকি গোটেই পাঠটো ধুনীয়াকৈ পঢ়িবা, যাতে পাঠটোৰ পৰা কুৱেশ্যন এনচাৰখিনি ভালদৰে কৰিব পাৰা। এইটো পেজত আছে চোৱা, ইয়াতো প্ৰশ্নাৱলীত কিছুমান প্ৰশ্ন আছে, যিখিনি প্ৰশ্ন তোমালোকে আগতে আলোচনা। ইয়াতে চোৱা প্ৰাণী কলা, প্ৰাণী কলাৰ বিষয়েও তোমালোকে চাবা, এইখিনি ইম্পৰ্টেণ্ট। তোমালোকে পাঠটো প্ৰথমৰ পৰা শেষলৈ 2বাৰ 3বাৰ 4বাৰ 5বাৰ যিমান বাৰ গোটেইখিনি বস্তু বুজি নোপোৱা পঢ়ি যাবা চাই। ইয়াতে চোৱা ধুনীয়াকৈ এইবিলাক প্ৰশ্নসমূহ দিয়া আছে। ইয়াতে অৱশেষত দিয়া আছে তোমালোকে কি কি শিকিলা। ইয়াৰ পৰা বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক পৰীক্ষাত আহে, ইয়াৰ পৰা MCQ আহে, শ্বৰ্ট কুৱেশ্যন আহে। গতিকে তোমালোকে এইখিনি ঘৰত বাৰে বাৰে পঢ়িবা। কলা হ'ল একে গঠন আৰু কাৰ্য এটা কোষৰ সমষ্টি। গতিকে এইখিনি তোমালোকে ঘৰত পঢ়িবা। আকৌ ইয়াতে আছে প্ৰশ্নাৱলী, এই অনুশীলনী, ইয়াৰে গোটেইখিনি কুৱেশ্যন দি দিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা কলা, প্ৰথম প্ৰশ্নটো প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে কলা কি। ইম্পৰ্টেণ্ট কুৱেশ্যন। একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ একোটা সমষ্টিয়ে একোটা নিৰ্দিষ্ট কাম কৰে, এনে কোষৰ সমষ্টিকে কলা বোলে। আকৌ বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম। বহুকোষী জীৱৰ ক্ষেত্ৰত বিভিন্ন কোষৰ সমষ্টিয়ে ভিন্ন কাৰ্য সম্পন্ন কৰে। বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কাম ভিন ভিন কোষ সমষ্টিয়ে সম্পন্ন কৰে। একোটা সুকীয়া কামৰ বাবে বহুতো কলাৰ সমন্বয় ঘটে। জৈৱিক কাৰ্যসমূহ সুসংগতভাৱে পৰিচালনা কৰিবৰ বাবে কলাৰ প্ৰয়োজন। অংগৰ সুৰক্ষা, শাৰীৰিক শক্তি প্ৰদান, আহাৰ পৰিবহণ আদি কামবোৰৰ বাবে কলাৰ প্ৰয়োজন। তাৰে পিছৰ পৃষ্ঠা নম্বৰ 74ৰ প্ৰশ্নাৱলীত আছে চোৱা যে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহ কি কি। যে সৰল কলা 3 প্ৰকাৰৰ। 1 নম্বৰ হৈছে পেৰেনকাইমা, কলেনকাইমা আৰু স্কেৰেনকাইমা। মনত ৰাখিবা যে প্ৰথমটো হৈছে পেৰেনকাইমা, কলেনকাইমা, স্কেৰেনকাইমা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়। অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায়। কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে। স্কেৰেনকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে। ফ্লোয়েম কলা কিহেৰে গঠিত। এইবিলাক চব ইম্পৰ্টেণ্ট প্ৰশ্ন, চব ইম্পৰ্টেণ্ট, তোমালোকে একদম মনোযোগ সহকাৰে চাবা। ফ্লোয়েম কলা 4বিধ কোষেৰে গঠিত, সেইবোৰ হ'ল চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্ত্ৰ, ফ্লোয়েম, পেৰেনকাইমা। তাৰে পিছৰ প্ৰশ্ন চোৱা, প্ৰশ্নাৱলী 78। প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ কি। যে প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ হৈছে পেশী কলা। তাৰে পিছত স্নায়ুকোষ দেখিবলৈ কেনেকুৱা। এনচাৰত লিখিবা যে স্নায়ুকোষ প্ৰধানতঃ কোষদেশ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত
কোষদেশত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেশত থকা কোষপৰশৰ উপঙি থাকে। কোষদেশৰ পৰা এডাল দীঘল নলী সদৃশ চাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলাই, ইয়াক একচন বোলে। ইয়াৰ উপৰিও কোষদেশৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ু বৰ্ধন ওলাই, এইবোৰক ডেনড্ৰাইট বোলে। এটা স্নায়ু কোষ প্ৰায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়। তাৰপিছত হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে হৃদপেশীৰ 3টা বৈশিষ্ট্য হ'ল এই পেশীৰ কোষবোৰ দীঘলীয়া চুঙা আকৃতিৰ। এই পেশীৰ কোষত মাত্ৰ এটা কোষকেন্দ্ৰ থাকে। তাৰপিছত এই অনৈচ্ছিক পেশী, এইবোৰ অনৈচ্ছিক পেশী। তাৰে পিছৰটো চোৱা, এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি কি? এৰিউলাৰ কলাৰ কাৰ্যসমূহ হ'ল এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে। তাৰপিছতটো লিখা, এই কলাই আন কলাক ক্ষত অংশ মেৰামতি কৰে। 1 নম্বৰটো প্ৰশ্নাৱলীত চোৱা, সংজ্ঞা দিয়া, কলাৰ সংজ্ঞা দিয়া। জীৱৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তি, স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণবিশিষ্ট তেনে কোষবিলাকৰ সমষ্টিকে কলা বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চাবা, কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। যে 4 প্ৰকাৰৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হ'ল ট্ৰেকাইট, নলিকা, কাষ্ঠতন্ত্ৰ, তাৰপিছত জাইলেম, পেৰেনকাইমা ইত্যাদি। 3 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক? ইয়াতে লিখিবা যে সৰল কলাবোৰ এক প্ৰকাৰৰ কোষেৰে গঠিত যিয়ে সমন্বয়ৰ জৰিয়তে এটা সাধাৰণ কাম কৰে। আনহাতে জটিল কলাবোৰ একাধিক প্ৰকাৰৰ কোষেৰে গঠিত, এই সকলোবোৰে সমন্বয়ৰ জৰিয়তে এটা সাধাৰণ কাম কৰে। 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, কলেনকাইমা আৰু স্কেৰেনকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকক হয়তো 3টাৰ মাজত পাৰ্থক্য নাহিব পাৰে, কিন্তু 2টাৰ মাজত হ'লে পাৰ্থক্য আহিব। যিকোনো 2টাৰ মাজত আহিলে লিখিব পাৰিবা। 3টাৰ মাজত চালে চোৱা, পেৰেনকাইমা, কলেনকাইমা আৰু স্কেৰেনকাইমা। কোষবেৰ পাতল, ইয়াৰে কোষবেৰ পাতল, ইয়াৰে কোষবেৰ ডাঠ, ইয়াৰে কোষবেৰ ডাঠ। আকৌ ইয়াৰে চেলুলোজেৰে গঠিত, ইয়াত সঞ্চিত পদাৰ্থ পেক্টিন থাকে, কোষবেৰৰ লিগনিন থাকে। আকৌ এইটো মিহি, খহটা আৰু কঠিন। ধুনীয়া কুৱেশ্যন, ধুনীয়া এনচাৰ। তাৰে পিছতটো চোৱা, 5 নম্বৰটো, পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। পত্ৰৰন্ধ্ৰৰ মুখ্য কাৰ্যসমূহ হ'ল বায়ুমণ্ডল আৰু উদ্ভিদ কোষৰ মাজত গেছৰ আদান প্ৰদান কৰা, বাষ্পমোচনৰ জৰিয়তে উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়ে। তাৰপিছত পানীদেহৰ চলনৰ লগত উদ্ভিদ কলাসমূহ কি কি? পেশী কলা, সহজ ভাষাত ক'বলৈ গ'লে আমাৰ পেশীবোৰেই শৰীৰৰ সকলো ধৰণৰ চলনৰ লগত জড়িত। নিউৰন দেখাত কেনেকুৱা হয়? নিউৰন প্ৰধানতঃ কোষবেৰ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত। কোষদেশৰ এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোনো দেশত থকা কোনো কোষপৰশত উপঙি থাকে। কোষদেশৰ পৰা এডাল দীঘল নলী সদৃশ চাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলাই, ইয়াক একচন বোলে। ইয়াৰ উপৰি কোষদেশৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ু বৰ্ধন ওলায়, এইবোৰক ডেনড্ৰাইট বোলে। এটা নিউৰনৰ প্ৰায় 1 মিটাৰ পৰ্যন্ত দীঘল। তাৰে পিছৰটো চোৱা, হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা। হৃদপেশীৰ 3টা বৈশিষ্ট্য হ'ল এই পেশীবোৰৰ দীঘলীয়া চুঙা আকৃতিৰ, এই পেশীৰ কোষত মাত্ৰ এটা কোষকেন্দ্ৰ থাকে। আকৌ এইবোৰ অনৈচ্ছিক পেশী। তাৰে পিছৰটো চোৱা, এৰিউলাৰ কলা কাৰ্যসমূহ কি? এৰিউলাৰ কলাৰ কাৰ্যসমূহ হ'ল এই কলাই আভ্যন্তৰীণ অংশসমূহক সুৰক্ষা প্ৰদান কৰে। আকৌ এই
কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে। চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য লিখা। এইবিলাক হৈছে পেশীতন্ত্ৰ। চোৱা, এইটো কোষবেৰ, ইয়াতে পটি, ইয়াতে মহুৰা কৃতিৰ পেশীকোষ। এইবিলাক তোমালোকে চিত্ৰখিনি আঁকি ল'বা, কিতাপতো আছে, ইয়াতো আছে। তো ৰিখিত পেশী হাড়ৰ লগত সংযুক্ত হৈ থাকে। আকৌ ইহঁত স্বেচ্ছামূলক পেশী। 3 নম্বৰত লিখিবা কোষবেৰ দীঘল, নলাকাৰ আৰু বহুতো কোষকেন্দ্ৰ যুক্ত আৰু শাখাবিহীন। আকৌ মসৃণ পেশী খাদ্যনলী আৰু হাওঁফাওঁত ইহঁতক পোৱা যায়। ইহঁত অনিচ্ছীকৃত পেশী। ইহঁতৰ এটা কোষকেন্দ্ৰ থাকে। হৃদপেশীসমূহৰ বিশেষ কাম কি? হৃদপেশীসমূহৰ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ আৰু এটা কোষকেন্দ্ৰযুক্ত। ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে, ফলত আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন হয়। ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে, ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰিখিত পেশী, অৰিখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। ৰিখিত পেশী কোষবেৰবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন। আকৌ অৰিখিত পেশী এইবিধ পেশীৰ কোষবেৰ দীঘল আৰু মহুৰাকৃতি। আকৌ হৃদপেশীৰ কোষবেৰ দীঘল আৰু চুঙাকৃতি। আকৌ ৰিখিত পেশীৰ কোষবোৰ অনুপস্থিতিপ্ৰস্থীয়ভাৱে কিছুমান ৰেখা থাকে। আকৌ এইটো হৈছে অৰিখিত পেশী, ইহঁতৰ গাত কোনো অনুপ্ৰস্থীয় ৰেখা নাথাকে। আকৌ হৃদপেশী, ইয়াৰ গাত অনুপ্ৰস্থীয় ৰেখা নাথাকে। আকৌ এইটো হৈছে ৰিখিত পেশীৰ 3 নম্বৰ পাৰ্থক্যটো হৈছে কোষ পৰশত একাধিক কোষকেন্দ্ৰ পোৱা যায়। অৰিখিত পেশী এটা কোষকেন্দ্ৰ থাকে। আকৌ এইটো হৈছে এটা কোষকেন্দ্ৰ থাকে। ঠিক সেইদৰে এই পেশীৰ হাড়, হাত, ভৰি, জিভা, ডিঙি ইত্যাদি থাকে। এই পেশীৰ পাকস্থলী, অস্ত্ৰ, যকৃত, বৃক্ক, ৰক্তনলী আদি থাকে। হৃদপিণ্ড বেৰত এই পেশী পোৱা যায়। এটা স্নায়ুকোষৰ চিত্ৰ আঁকা। এটা স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। এইটো মোষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিবই। মই বাৰে বাৰে কৈ আছোঁ, পাঠটো বুজাই দিয়াৰ সময়তো কৈছোঁ যে স্নায়ুকোষৰ চিত্ৰটো পৰীক্ষাত আহিয়ে থাকে। এইটো বুজি পাইছানে? এইটো হৈছে স্নায়ুকোষৰ চিত্ৰ। তাৰে পিছত 14 নম্বৰটো, তলত দিয়াসমূহৰ কলাৰ নাম লিখা। আমাৰ মুখৰ ভিতৰত বেৰখন কি কলাৰে গঠিত? এইটো হৈছে আচ্ছাদক কলাৰে গঠিত। পেশী আৰু অস্থিক কি কলাৰে সংযোজন ঘটিছে? টেণ্ডন। উদ্ভিদত কি কলাৰে খাদ্য পৰিবহণ কৰে? ফ্লয়েম। আমাৰ দেহৰ চৰ্বি আৰু সংযোজন কলাবিধৰ নাম কি? মেদকলা। জুলীয়া মৃত্তিকা থকা সংযোজন কলাবিধৰ নাম কি? তেজ। মগজুত কি কলা থাকে? স্নায়ু কলা। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। আমাৰ মুখৰ ভিতৰত বেৰখন কি কলাৰে গঠিত? সৰল চটীয়া আচ্ছাদক কলাৰে গঠিত। 16 নম্বৰ, তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখা। ছাল, অস্থি, বৃক্কৰ আৱৰণ। ছাল আচ্ছাদক কলা আৰু সংযোজক কলা। অস্থি হৈছে সংযোজক কলা। বৃক্কৰ আৱৰণ হৈছে ঘনাকাৰ আচ্ছাদক কলা। গতিকে এইখিনি। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে যে তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা। পেৰেনকাইমা কলা, ইয়াৰ ভাগ দুটা হৈছে সৰল আৰু জটিল। আকৌ সৰলৰ এটা ভাগ কোলেনকাইমা, জটিলৰ এটা ভাগ হৈছে জাইলেম। মনত ৰাখিবা।
ইয়াতে খালী ঠাইখিনি যি দিছে যিখিনি এইখিনি আমি পূৰ কৰিব লাগিব ইয়াৰে দুটা ভাগ ইয়াৰে তিনিটা ভাগ চোৱা পেৰেণ্ট কাইমা কলা ইয়াতে সৰল এটা জটিল ভাগ আকৌ সৰল ভাগৰ তিনিটা ভাগ আছে পেৰেণ্ট কাইমা কলেন কাইমা আৰু স্কেৰেন কাইমা আকৌ জটিলৰ হৈছে জাইলেম আৰু ফ্লোয়েম মনত ৰাখিবা তিনিটা ভাগ ইয়াতে খালী ঠাইখিনি দিছে সেইখিনি আমি সম্পূৰ্ণ কৰিব লাগে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট সেকশনত জনাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আগন্তুক ভিডিঅ'বোৰ চাবৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচ